নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 12 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তে জনাই আছো এটা ব্ৰেকিং নিউজ। এবিএমচুক এবাৰ পিটিকি দিলেই শেষ হৈ যাব। অখিল গগৈ ৰকিবুল হুছেইনে খাৰ পানী যোগাইছে। এবাৰ এবিএমচুৰ হুংকাৰক প্ৰত্যুত্তৰ দিছে দিলীপ শইকীয়াই। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এবিএমচুক আমি এবাৰ পিটিকি দিলেই শেষ হৈ যাব। 17 বাৰ মোগলক পৰাস্ত কৰা বীৰ জাতিয়ে এবিএমচুৰ কথাত ভয় নকৰে। এবিএমচুৰ আবেগত খাৰ পানী যোগাইছে অখিল গগৈ আৰু ৰকিবুল হুছেইনে। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এবিএমচুক হুংকাৰ দিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। অসমীয়া জাতিৰ এবিএমচুৰ প্ৰত্যাহ্বানক গ্ৰহণ কৰাৰ শক্তি আছে। এবিএমচুৰ নেতাৰ কথাই অসমীয়া আইৰ ভাষাক আমাৰ পৰা কাঢ়ি নিব বিচাৰিছে। কিছুমান ৰাজনৈতিক দলৰ নেতাৰ উঠৰ ভাষা এবিএমচুৰ দৰে একেই। এবিএমচুৰ নেতাৰ ধমক বৰা মন্তব্যই অসমীয়া জাতিক দুৰ্বল কৰিব নোৱাৰে। এবিএমচুক আমি এবাৰ পিটিকি দিলেই শেষ হৈ যাব বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰটো হৈছে 200 বছৰ পুৰণি মন্দিৰ থকা ঠাইত সংখ্যালঘু হৈছে হিন্দু। অখিল গগৈয়ে কথাধিকাৰকো খাপতি ধৰক। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে 200 বছৰ পুৰণি মন্দিৰ থকা ঠাইত সংখ্যালঘু হৈছে হিন্দু। কৰিমগঞ্জৰ মানুহক লখিমপুৰত সংস্থাপন দিয়াৰ কথাই নাই। কৰিমগঞ্জৰ মানুহক লখিমপুৰত সংস্থাপন দিয়াৰ কথাই নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে অখিল গগৈয়ে কথাধিকাৰ সকলকো গৈ মাটি ক্ষমা কৰিব খাবতি ধৰক। অখিল গগৈয়ে ক্ষতাধিকাৰ সকলকো গৈ খাবতি ধৰক। উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদিত মানুহবোৰ ওলাল কৰিমগঞ্জ আৰু মানকাছাৰৰ। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, আমাক সংস্থাপন নিদিলে ইয়াৰ পৰা আঁতৰি নাযাওঁ। আমাৰ মন্তব্য নহয়, উচ্ছেদিতৰ মন্তব্য। ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান অব্যাহত আছে। অসম আৰক্ষী সৰব হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই এইবাৰ উচ্ছেদ আৰম্ভ হৈছে। এইবাৰ উচ্ছেদিতই কৈছে যে আমাক সংস্থাপন নিদিলে ইয়াৰ পৰা আঁতৰি নাযাওঁ। উচ্ছেদ কৰাতকৈ আমাক শেষ কৰি পেলাওক চৰকাৰে। আমি ইয়াৰে মানুহ, ক'তো নাযাওঁ, ইয়াতে থাকিম। আমাৰ ককা আইতা, আজু ককা সকলো ইয়াতে জন্ম। পাইকানত উচ্ছেদৰ পূৰ্বে একাংশৰ কান্দোন। মুখ্যমন্ত্ৰী চৰকাৰ প্ৰশাসনলৈ হাত জোৰ কৰি কাতৰ আহ্বান জনাইছে এইসকল উচ্ছেদিত জনতাই। কোনো পধ্যেই নিজৰ সপোনৰ ঘৰখন, নিজৰ সপোনৰ মাটি এৰি যাবলৈ মান্তি হোৱা নাই এইসকল উচ্ছেদিত লোকে। পৰৱৰ্তী খবৰটো হৈছে হিন্দুক সংস্থাপন দি মুছলমানক বঞ্চিত। এবাৰ উচ্ছেদিত সংস্থাপনৰ নামত হিন্দু মুছলমান কিয় প্ৰশ্ন উত্থাপন হৈছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদিত সংস্থাপন দিবলৈ প্ৰশাসনক বান্ধি দিছে 4 দিনৰ সময়সীমা। উচ্ছেদিতৰ মাজত যদি বাংলাদেশী আছে চৰকাৰে প্ৰমাণ কৰক। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদিতৰ মাজত যদি বাংলাদেশী আছে তেন্তে প্ৰমাণ এতিয়াই কৰক আৰু তাৰ পাছত চৰকাৰে উচ্ছেদ চলাব। উচ্ছেদিত সংস্থাপনৰ নামত কিয় হিন্দু মুছলমান কৰিছে চৰকাৰে? হিন্দু সংস্থাপন দি কিয় বঞ্চিত কৰিছে মুছলমানক? উচ্ছেদৰ বিৰোধিতাৰে লখিমপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিছে জিলা আয়ুক্তৰ কাৰ্যালয়। উচ্ছেদিত সংস্থাপন দিবলৈ প্ৰশাসনক বান্ধি দিছে 4 দিনৰ সময়সীমা। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ চৰকাৰ আহিলে উচ্ছেদিতই পাব মাটি, ঘৰ বনাবলৈ পাব ধন। ঘোষণা কৰিছে
ৰকিবুল হুছেইন এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। জুমাৰ নামাজ কালি আদায় কৰিয়েই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে খৰব হৈ পৰিছে ৰকিবুল হুছেইন। তেওঁ কেতবোৰ মন্তব্য কৰিছে। ৰকিবুল হুছেইনে কৈছে উচ্ছেদৰ নামত এইখন চৰকাৰে মুছলমানক অন্যায় কৰিছে, মুছলমানক অত্যাচাৰ কৰিছে। এয়া বন্ধ কৰক চৰকাৰে। জাননী নিদিয়াকৈ পট্টাৰ মাটিত বসবাস কৰা লোকসকলকো কিয় বিদ্যুৎ কৰ্তন কৰিছে, কিয় বিদ্যুৎ কৰ্তন কৰা হৈছে? আমাক দুখ দি লাভ নাই, কাৰণ আমি চৰকাৰত নাই। আমাক দুখ দি লাভ নাই, কাৰণ আমি চৰকাৰত নাই। উচ্ছেদ বন্ধ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। AIUDF-এ ৰাজনীতি কৰা বন্ধ কৰক। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কাম কৰি আছে AIUDF-এ। উচ্ছেদক লৈ ৰাজনীতি নকৰিব, এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। পৰৱৰ্তী খবৰ, উচ্ছেদ চলিছে, চলি থাকিব, ব্লেকমেইলিং কৰি কোনো লাভ নাই। আকৌ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জনাই আছো সবিশেষ। ABMCৰ ব্লেকমেইলিঙক শেষ কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো কাৰণতে উচ্ছেদ বন্ধ নহয়, উচ্ছেদ চলি আছে আৰু চলিয়েই থাকিব। এইবিলাক পুৰণি ব্লেকমেইলিং কৰি উচ্ছেদ বন্ধ কৰিব নোৱাৰে বিজেপি চৰকাৰৰ। এটা গুৰুত্বপূৰ্ণ খবৰ MX লাইভৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নতুন পথহে বাছি ল'ব বিজেপি চৰকাৰে। উচ্ছেদ বন্ধ নহয়, বৰঞ্চ নতুন পথহে বাছি ল'ব বিজেপি চৰকাৰে। 70% চৰৰ মানুহে যোৱাবাৰ লোকপিয়লতো মাতৃভাষা বঙালী কৰি বুলি লিখিছে। চৰৰ 30%হে লোকপিয়লত অসমীয়া বুলি লিখিছে। তাৰ ভিতৰত অসমীয়া ভাষী মুছলমানৰ সংখ্যাই বেছি। বহিৰাগত মুছলমানসকলে মাতৃভাষা বঙালী বুলি লিখিছিল। ইয়াত নতুনকৈ ব্লেকমেইলিং কৰিবলৈ একো নাই। আব্দুল খালেকৰ দৰে বিধায়কে লোকপিয়লত মাতৃভাষা বঙালী বুলি লিখিছে। গতিকে এইটোক লৈ হিমন্ত বিশ্ব শৰ্মা বা অসমীয়াক ভয় খুৱাই লাভ নাই। গতিকে মই অনুৰোধহে জনাইছোঁ, যি ভাষাতে তেওঁলোকে ঘৰত কথা পাতে তেওঁলোকে সেই ভাষাই লিখক। এইসকল লোকৰ ওপৰত অসমীয়াভাষী লোক নিৰ্ভৰশীল নহয়। এইবিলাক পুৰণি ব্লেকমেইলিং কৰি অসমীয়াক বা আমাক ভয় খুৱাই লাভ নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লোকপিয়লত অসমীয়া ভাষা দুটা কমি গ'লেও আমি সংবিধান সংশোধন কৰি ল'ম, যাৰ জৰিয়তে ই প্ৰমাণ কৰিব অসমত যে বাংলাদেশী অধিকহে সোমাল। এতিয়া আমাক NRCৰ প্ৰয়োজনেই নহ'ব, চকুৰ সন্মুখতেই গণিব পাৰিম। যদি সেই কম সুবিধা ABMCয়ে এৰি দিয়ে ধন্যবাদহে জনাম, কিয়নো বাংলাদেশী গণনা কৰা নতুন এটা ৰাস্তা দিব বিচাৰিছে ABMCয়ে। গতিকে এইবিলাক ভয় হিমন্ত বিশ্ব শৰ্মাই নাখায়। উচ্ছেদ চলি আছে, চলি থাকিব। আন এটা খবৰ হৈছে অংগনবাড়ীৰ পৰা গাঁও প্ৰধানলৈ, মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা উদাসীন ভকতলৈ কেতবোৰ ভাল খবৰ আছে। এটা গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰৰ বৃহৎ ঘোষণা। অক্টোবৰত কপাল ফুলিব হাজাৰ হাজাৰ চৰকাৰী বেচৰকাৰী কৰ্মচাৰীৰ। অংগনবাড়ীৰ পৰা আৰম্ভ কৰি গাঁও প্ৰধানলৈ হুৰাহুৰে বাঢ়িব মাহিলী দৰমহা। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি উদাসীন ভকতলৈ হিমন্ত কেবিনেটে লৈছে কেতবোৰ বৃহৎ সিদ্ধান্ত। 1 অক্টোবৰৰ পৰা মাহিলী ভাত্তা বৃদ্ধি পাব। গাঁও প্ৰধানৰ 9,000ৰ পৰা 14,000 টকালৈ দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধি পালে 8,000লৈ। ৰাজ্য চৰকাৰে 2,000 টকাকৈ বৃদ্ধি কৰিছে কৰ্মীসকলৰ দৰমহা। অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধি পালে 8,000 টকালৈ। ৰাজ্য চৰকাৰে 2,000 টকা বৃদ্ধি কৰিলে কৰ্মীসকলৰ দৰমহা। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ মিলি সৰ্বমুঠ 8,000 টকা দৰমহা বৃদ্ধি কৰা হৈছে। একেদৰেই অংগনবাড়ী সহায়িকাৰো বৃদ্ধি পাইছে দৰমহা। এতিয়াৰ পৰা অংগনবাড়ী সহায়িকাই লাভ কৰিব 4,000 টকা। ৰাজ্য চৰকাৰে সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিলে 750 টকা। পূৰ্বে কেন্দ্ৰীয় চৰকাৰে দিছিল
2250 ৰাজ্য চৰকাৰে 1000 টকা কৈ দিছিল সহায়িকা কিন্তু এতিয়া 1750 টকা ৰাজ্য চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ দিব 2250 টকা সত্ৰৰ উদাসীন ভকতলৈ আহিছে নতুন আঁচনি 1 অক্টোবৰৰ পৰা উদাসীন ভকতে লাভ কৰিব 1500 টকা আৰু প্ৰথমবাৰলৈ মেট্ৰিক পৰীক্ষাৰ্থীলৈ আহি গৈছে নতুন আঁচনি স্বাস্থ্য শিক্ষা যতনৰ বাবে চৰকাৰে মাহে দিব 300 টকাকৈ পুনে পুনে একাউণ্টত সোমাব এই ধন মেট্ৰিক পৰীক্ষাৰ্থীয়ে প্ৰতি মাহে 300 টকাকৈ লাভ কৰিব পুষ্টিকৰ খাদ্য পঢ়াৰ সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰদান কৰিব চৰকাৰে এই ধন ৰাজ্যৰ 5 লাখ শিক্ষাৰ্থীক মাহে 300 টকাকৈ প্ৰদানৰ লক্ষ্য এইবাৰ ৰাজ্য চৰকাৰৰ এই ছবিখনলৈ আপুনি ভালদৰে মন কৰক ধুবুৰীৰ হনুমান মন্দিৰ চৌহদৰ গোমাংস পেলাই থৈ যোৱা ঘটনাৰ মূল মাষ্টাৰমাইণ্ড হৈছে এগৰাকী জাহাংগীৰ আলম খান এইগৰাকী জাহাংগীৰ আলম খানক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মই এনে এখন বিটিআৰৰ সপোন দেখো যিখন বিটিআৰত কোনো জনগোষ্ঠীৰ লোক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰে সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ